আজি শিৱসাগৰ জিলাৰ নাজিৰা নাট্য মন্দিৰত ৰত্নগড় বা তেজস্বিনী ফাউণ্ডেশ্যনৰ উদ্যোগত যি আপোনাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু লগতে আপোনাৰ যি ধৰণে আধ্যাত্মিক ধৰ্মালোচনী সভা আছে তাৰ লগত সংগতি ৰাখি আমি কুটুম্ব সুৰক্ষা পৰিষদৰ তৰফৰ পৰা এটি ৰক্তদান শিবিৰ আমি আয়োজন কৰিছো। আচলতে সিদ্ধান্তটো খুব তাৎক্ষণিকভাৱে আমি ল'ব লগা হ'ল। লৈ পেলাই আমাৰ কথাটো এইটো যে ভাৰতৰ যিসকল সেনা বাহিনীয়ে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰি আছে, অহৰহ তেওঁলোকে আমাক সুৰক্ষিত দিয়াৰ কাৰণে তেওঁলোকে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ২৪ ঘণ্টাই তেওঁলোকে কাম কৰিছে। তাৰ মাজতে কেইবাজনো আমাৰ সুযোগ্য সন্তান আচলতে তেওঁলোক ঈশ্বৰৰ অংশ নহলে তেওঁলোকৰ ঈশ্বৰৰ কাম ৰক্ষা কৰা কামটো কৰিব নোৱাৰে। সাধাৰণ মানুহে আমাক ৰক্ষা কৰিব নোৱাৰে। ৰক্ষা কৰাৰ সময়ত বিপদত পৰিলে আমি ঈশ্বৰক বিচাৰো। এতিয়া মই কৈছো ভাৰতৰ সেনা বাহিনী, নৌ সেনা, স্থল সেনা, বায়ু সেনা প্ৰত্যেকজনে যিসকল ইয়াৰ লগত জড়িত হৈ আছে আমাক নিজৰ সুৰক্ষা প্ৰদান কৰিছে। তেওঁলোক একোজন ভগৱানৰ অংশ, ভগৱানৰ দূত। তেওঁলোক সুস্থ হৈ থাকক, তেওঁলোক বিজয়ী হৈ আহক। যিসকল ইতিমধ্যে শ্বহীদ হৈছে তেওঁলোকৰ আত্মাই সদ্গতি লাভ কৰক। আমি নোৱাৰো তাত গৈ যুদ্ধ কৰিব, আমাৰ সেইটো সৌভাগ্য নহল, তেওঁলোক সৌভাগ্যশালী। গতিকে আমি ইয়াৰ পৰা আমাৰ অকণমান ৰক্তদান প্ৰক্ৰিয়াৰে আমি তেওঁলোকক উৎসাহ যোগাব খুজিছো। তেওঁলোকৰ পৰিয়ালক আমি কৃতজ্ঞতা ধন্যবাদ জনাব খুজিছো। এই যুদ্ধকালীন সময়ত তেওঁলোকৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গই যিধৰণে সাহস সহযোগিতা আগবঢ়াইছে, যিধৰণে উৎসাহ প্ৰেৰণা যোগাইছে। গতিকে মই কৈছো ইয়াত আমি সামাজিক মাধ্যমত দেখি আছো, সামাজিক মাধ্যমত বিভিন্ন কথা কৈ থাকিব পাৰো, কিন্তু আমিও এই যুদ্ধখনৰ অংশীদাৰ হব লাগে। ইয়াত ধৰ্ম ৰক্ষাৰ যুদ্ধ, ইয়াৰ অধৰ্মীসকলক ইয়াৰ শিক্ষা দিয়াৰ যুদ্ধ। এইখন আমাৰ প্ৰত্যেকৰে নিজৰ সুৰক্ষাৰ কাৰণে আমি কৰিছো। সেইকাৰণে মই আহ্বান কৰিছো ভাৰতবৰ্ষৰ লগতে অসমৰ সকলোকে সকলোৱে এই ধৰণৰ অংশগ্ৰহণ কৰক। যি ধৰণে পাৰে তেওঁলোকে নিজৰ ৰাষ্ট্ৰৰ প্ৰতি, ধৰ্মৰ প্ৰতি নিজৰ একাগ্ৰতা, নিজৰ সমৰ্পণ দায়বদ্ধতা তেওঁলোকে দেখুৱাওক। আৰু আমি চেষ্টা কৰি ইয়াৰ পৰা আৰম্ভ হৈছে অসমৰ ঐতিহ্যমণ্ডিত জিলা শিৱসাগৰৰ নাজিৰাৰ পৰা, ইয়াৰ পৰা আৰম্ভ কৰিছো আমি সমগ্ৰ অসমতে এই প্ৰক্ৰিয়া আগুৱাই নিবলৈ আমি চেষ্টা কৰিম বুলি ভাবিছো।